কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ এডমিশ্যন ৰিচিপ্টখন যদি আপুনি পাহৰিছে বা কেনেকৈ ডাউনলোড কৰিব নাজানে তেতিয়াহ'লে আপুনি প্ৰথমে গুগল ক্ৰমত যাব। গুগলত টাইপিং কৰিব KKHSOU টাইপিং কৰাৰ লগে লগে প্ৰথমে যিটো লিংক আহে সেই তাতে ক্লিক কৰি দিব। দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত দেখা পাইছে অনলাইন এডমিশ্যন, তাতে ক্লিক কৰি দিব। অকণমান স্ক্ৰল ডাউন কৰি পেলাই যদি আপুনি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ হয় তেতিয়াহ'লে এইটো বক্সত ক্লিক কৰি দিব। আৰু যদি আপুনি নতুনকৈ এডমিশ্যন লৈছে তেতিয়াহ'লে ডাউনলোড এডমিশ্যন ৰিচিপ্টত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াত দুটো অপশ্যন আছে, এডমিশ্যন ৰিচিপ্ট ফৰ জুলাই 2024 আৰু এডমিশ্যন ৰিচিপ্ট ফৰ জানুৱাৰী 2025। ইয়াতে গৈ আপুনি এনৰলমেণ্ট নম্বৰ আৰু পাছৱৰ্ডটো বহাই দিব আৰু তলত কেপচা কোডটো বহাই লগ ইন কৰিলে আপোনাৰ এডমিশ্যন ৰিচিপ্টখন খোল খাব। আৰু যদি আপুনি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ হয় তেতিয়াহ'লে এইটো বক্সত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনাৰ ডিগ্ৰী আৰু ইয়াৰ চিলেক্ট কৰি ল'ব। ইয়াতে মই এটা দেখাই দি আছোঁ, ৰাইট ছাইডত ক্লিক হেয়াৰ বুলি আছে। ইয়াতে এনৰলমেণ্ট নম্বৰটো বহাই দিব আৰু তলত পাছৱৰ্ডটো বহাই দিব। দিয়াৰ পিছত তলত কেপচা কোডটো শুদ্ধকৈ বহাই দিব। বহাই দি লগ ইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনাৰ কোনটো ছেমিষ্টাৰৰ এডমিশ্যন ৰিচিপ্ট লাগে, ছাপ'জ মই 4th ছেমিষ্টাৰৰ এডমিশ্যন ৰিচিপ্টখন দেখাই দি আছোঁ। ইয়াতে দেখা পাইছে ডাউনলোডৰ অপশ্যন। ডাউনলোডৰ অপশ্যনত ক্লিক কৰি আপোনাৰ ৰিচিপ্টখন এনেকৈ প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ পেজটো ফ'ল' কৰক। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।